আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই জিলাত আমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ। আৰু আজি ধৰ্ণা কাৰ্যসূচী ৰখাৰ এটাই উদ্দেশ্য যে যিহেতু অসম চৰকাৰ তথা ভাৰত চৰকাৰে অসমৰ আদিবাসীসকলক তেওঁলোকৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণেই বা যি কাৰণতেই নহওক নিৰ্বাচনৰ আগে বিভিন্ন প্ৰতিশ্ৰুতি দি ফালে অসমৰ এই সহজ সৰল আদিবাসী ৰাইজৰ ভোট লৈ চৰকাৰ গঠন কৰে। কিন্তু তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে আদিবাসীসকলক দিয়া প্ৰতিশ্ৰুতি কিন্তু পাহৰি যায়। 2014 চনত যেতিয়া ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰত আহিছিলে, অসমত যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে 6 মাহৰ ভিতৰত অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্যাদা দিয়া হ'ব বুলি ফালে তেওঁ প্ৰতিশ্ৰুতি দিছিল। হিমন্ত বিশ্ব শৰ্মাই 2019 চনত তিনিচুকীয়াত হোৱা আদিবাসী মহাসভাত 90% জনজাতিকৰণৰ প্ৰক্ৰিয়া হোৱা বুলি ফালে তেওঁ সদম্ভে হাজাৰ মানুহৰ ওচৰত ঘোষণা কৰিছিল। মাত্ৰ 10% জনজাতিকৰণৰ প্ৰক্ৰিয়া হ'বলগীয়া বাকী আছে বুলি ফালে তাতে তেওঁ কৈছিলে। কিন্তু 2019 চনৰ পৰা আজি 2025 চন, নৰেন্দ্ৰ মোদী 2014 চনতে প্ৰতিশ্ৰুতি দিয়াৰ পৰা আজি 2025 চনলৈকে প্ৰায় 9 বছৰ, তথাপিও আদিবাসীসকলৰ জনজাতিৰ প্ৰক্ৰিয়া আজি কোপতি আমি দেখিবলৈ নাপালোঁ। 2019 চনৰ যি ST বিল ৰাজ্যসভাত উত্থাপন হৈছিলে, কিন্তু সেই উত্থাপন হোৱা বিলখন উত্থাপিত হৈ থাকিল, তাৰ ওপৰত কোনো চৰ্চা নহ'ল। আৰু অসমৰ 5জনীয়া মন্ত্ৰী গোট গঠন কৰি যি প্ৰতিবেদন প্ৰদান কৰিব লাগিছিলে, আজি কোপতি অসম চৰকাৰ আৰু সেই 5জনীয়া মন্ত্ৰী গোটে কিন্তু প্ৰতিবেদন দাখিল নকৰিলে। গতিকে আমি আজি খুব দুখিত আৰু ক্ষোভিত যে অসম চৰকাৰে আমাক কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ কাৰণে অকণো তেওঁলোকৰ কাণসাৰ নাই। গতিকে আজিৰ এই ধৰ্ণাৰ জৰিয়তে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰক আমি সজোৰে দাবী উত্থাপন কৰিছোঁ, তেওঁলোকে 2026 চনৰ ভিতৰত অসমৰ আদিবাসীসকল ওৰাং, মুণ্ডা, সান্থাল, উৰিয়া, খাৰিয়া, কলবিল, ভূমিজ, পৰ্যা, চাওৰা, কিষাণ আদি জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা শীঘ্ৰেই প্ৰদান কৰক, অন্যথাই কিন্তু আমি বিজেপি চৰকাৰক আমি বাই দিম। আমিও বহুত আগতেই কংগ্ৰেছক অসমৰ আদিবাসীসকলে নিৰ্ণায়ক ভূমিকা লৈ ফালে তেওঁলোকক গাদীচ্যুত কৰিছিলে। ঠিক একেদৰে বিজেপি চৰকাৰকো আমি গাদীচ্যুত কৰিবৰ কাৰণে আমি বাধ্য হ'ম। তেওঁলোকে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে। 2024 চনতে যিটো ঝুমুৰ বিনুন দিয়া হৈছিলে আমাৰ গুৱাহাটীত, তাতে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে বাগিচাৰ যিবিলাক শ্ৰমিকসকল বসবাস কৰি থকা সেই কোৱাৰ্টাৰটো তেওঁলোকৰ নামত দি দিব, আৰু যিবিলাক বনাঞ্চলত বসবাস কৰি থকা যি ট্ৰেডিশ্যনেল এই ইণ্ডিজিনাছ পিপল, তেওঁলোকক মাটিৰ প্ৰদান কৰাৰ কাৰণে, ভূমি পট্টা প্ৰদান কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এটাও প্ৰতিশ্ৰুতি তেওঁলোকে আজি কোপতি তেওঁলোকে পূৰণ কৰা নাই। গতিকে আজিৰ এই দিনত আমি বিজেপি চৰকাৰক সজোৰে দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰেই তেওঁলোকে অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। বনাঞ্চলতে থকা হওক, গাঁও অঞ্চলতে থকা হওক বা বাগিচাত বাস কৰি থকা চাহ শ্ৰমিকসকলক সকলোকে ভূমি পট্টা প্ৰদান কৰিব লাগে। আৰু নতুনকৈ উত্থাপন হোৱা যি 125th এমেণ্ডমেণ্ট বিল, সেই এমেণ্ডমেণ্ট বিলটোত আমি দেখিবলৈ পাইছোঁ অসমৰ আদিবাসীসকলৰ কাৰণে একোটা সুবিধাৰ কথা উল্লেখ নাই। ইয়াতে কি আমি এইটো ভাবিব পাৰোঁ নেকি যে অসমত মাত্ৰ বিউৰ'ক্ৰেচি চলিছে, ইয়াতে ডেম'ক্ৰেচি শেষ হৈ গৈছে? ইয়াতে অভিজাততন্ত্ৰ আৰম্ভ হৈছে নেকি? যিবিলাক শিক্ষিত হৈছে, IAS অফিচাৰ হৈছে বা ধনী হৈছে, তেওঁলোকৰ সা সুবিধাৰ কাৰণেহে আজিকালি চৰ্চা কৰা হয় নেকি? যি সহজ সৰল দৰিদ্ৰ সেই শোষিত নিষ্পেষিত জনগোষ্ঠীৰ কাৰণে কোনো কথা আলোচনা নহয় নেকি? গতিকে আজিৰ দিনত আমি ইয়াক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ যে অসমত অভিজাততন্ত্ৰ আৰম্ভ হৈছে, ইয়াতে গণতন্ত্ৰ ভৰিৰ তলুৱাৰে মোহাৰিবলৈ চেষ্টা কৰা হৈছে, যাৰ কাৰণে শোষিত নিষ্পেষিত এই দৰিদ্ৰ আদিবাসীসকলৰ কোনো ধৰণৰ সাংবিধানিক অধিকাৰ বা ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰৰ বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাই। গতিকে 125th এমেণ্ডমেণ্ট বিলৰ ভিতৰত আদিবাসীসকলৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি সমস্ত বিষয়সমূহ তাতে উল্লেখ থাকিব লাগিব। লগতে বৰ্তমান অসমত বিভিন্ন ঠাইত বনাঞ্চলতেই হওক বা জনাঞ্চলতেই হওক বিভিন্ন ঠাইত আমি উচ্ছেদ হোৱা দেখিবলৈ পাইছোঁ। গতিকে সেই উচ্ছেদ শীঘ্ৰেই বন্ধ হ'ব লাগে, নহ'লে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব।